আকৌ কালি অসম সন্মিলিত টিউটৰ মঞ্চই দিছপুৰ ঘেৰাও কাৰ্যসূচী আৰম্ভ কৰিছিলে। খানাপাৰাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল, কিন্তু সেইখিনিতেই আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু আৰক্ষীয়ে তেওঁলোকক আটক কৰি বাছত উঠাই লৈ যায়। আৰু এগৰাকী শিক্ষকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, কেনেদৰে আহকচোন চাই লওঁ। আজি 2021 চনৰ পৰা ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিবৰ কাৰণে আমি তেখেতক আবেদন নিবেদন কৰি আহিছোঁ, যদিও আজিলৈকে তেখেতে আমাক লগ কৰিব পৰা নাই। তাৰ মূলতে হ'ল কি, তেওঁ যিদিনাখন 2021 চনৰ যিদিনাখন আমাক এই টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল, নিযুক্তি প্ৰদান কৰা দিনাখন তেখেতকে কৈছিল যে তেখেতসকলে অৰ্থাৎ চৰকাৰে এটা পৰ্টেল খুলি দিব আৰু যিসকলে এই এপইণ্টমেণ্ট পাইছে তেওঁলোকৰ ট্ৰেইনিং কৰা চাৰ্টিফিকেটখন মাত্ৰ আপলোড কৰি দিলে তেওঁলোকে চৰকাৰে নিজে আপুনি আমাক শিক্ষকলৈ উন্নীতকৰণ কৰিব পাৰিব, এইবুলি তেওঁ নিজ মুখেৰে ঘোষণা কৰি থৈছিলে। কিন্তু আজি পৰ্যন্ত সেই কামটোতো কৰিব নোৱাৰিলে। দ্বিতীয়তে যিসকলে যদি কোনোবাই এদিন বা এমাহলৈ যদিও এই টিউটৰ হিচাপে তেওঁলোকৰ কাৰ্যনিৰ্বাহ কৰে, তাৰ পাছত তেওঁলোকে তেতিয়া যদি মৃত্যু হয় বা কাৰোবাৰ বা কোনোবা ৰিটায়াৰ হয়, তেনেহ'লে 10 লাখ টকা এককালীন সাহায্য হিচাপে প্ৰদান কৰিম বুলি তেওঁ সিদিনাখনেই এই এপইণ্টমেণ্ট যিদিনাখন দিছিল, সেই এপইণ্টমেণ্ট দিয়া দিনাখনেই সেইটো ঘোষণা কৰিছিল। কিন্তু সেইবোৰ কথা আজি তেওঁ যদি আমি ক'বলগীয়া হয়, তেতিয়াহ'লে আমাৰ সন্মুখত তেওঁ কেনেকৈ ওলায়? যিখন মুখেৰে যিজন মুখ্যমন্ত্ৰীয়ে যিখিনি কথা নিজ মুখেৰে বাক্য কৰিছিল, তেওঁ সেই মুখেৰে বাক্য কৰা মানুহজনে আজি নাই কোৱা বুলি কেনেকৈ আমাৰ সন্মুখত কয়? এনেধৰণৰ কথাৰ কাৰণে হয়তো আমাক আজিলৈকে তেখেতে লগ কৰা নাই। আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগে লগে খানাপাৰাতেই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ আৰম্ভ কৰিছে শিক্ষাগুৰুসকলে। তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকক প্ৰতাৰণা কৰিছে চৰকাৰখনে অন্যায় কৰিছে, তেওঁলোকক কথা দি কথা ৰখা নাই, তেওঁলোকক মিছা কথা কৈছে বুলিও শিক্ষাগুৰু এগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কেনেদৰে তেওঁলোকে চলি আছে 12,000 টকাত। আজি চাওক, আমাক টিউটৰ বনাইছে 2021ত। আমি শিক্ষক হিচাপে আজি 25-30 বছৰ ধৰি কাম কৰি আছো। আমাক সামান্যতম যিটো দৰমহা সেইটো নিদিয়ে, মাত্ৰ 12,000 টকা দি আছে। আমি কি নকৰিলো? এনেকুৱাকৈ আমাক আমাৰ চাকৰি বহুতৰ ৰিটায়াৰ হৈ গৈছে আৰু বহুতৰ ৰিটায়াৰ হ'ব, শীঘ্ৰে হ'ব। এনেকুৱা অন্যায়, এনেকুৱা অত্যাচাৰ আমাৰ লগত যিখিনি কৰিছে অসমৰ ৰাইজে জানা নাই। আজি অসমৰ ৰাইজে ভালকৈ জানাওক। আমি মুখ্যমন্ত্ৰীক লগ কৰাৰ কাৰণে যাব খুজি আছো, কিন্তু আমাক তেখেতৰ প্ৰশাসনে যাব নিদিয়ে। আমি একেলগে যাম, গোটেইখিনি যাম। আগৰ দৰ্জা মানুহ দিছে। হিচাপে ছাত্ৰ ছাত্ৰীসকলে আমি শিক্ষাদান কৰি আছো। আমি ভয় খোৱা নাই, আমি কোনো প্ৰকাৰে আমি ভয় খোৱা নাই। আমি অসমীয়া, আমাৰ শৰীৰত অসমৰ তেজ আছে, আমি কিয় ভয় খাম? আমাৰ চৰকাৰ, আমাৰ দাবী দিয়াৰ অধিকাৰ আছে, কিন্তু আমাক এৰেষ্ট কৰিছে, আমাক ভয় পাইহে এৰেষ্ট কৰিছে। চৰকাৰে আমাৰ লগত দেখা কৰা নাই। আমি হিমন্ত বিশ্ব শৰ্মা আমাৰ CM ছাৰক বাৰে অনুৰোধ কৰিছে আমাৰ লগত দেখা কৰক, তেখেত আমাক দেখা কৰা নাই, আমাক সময় দিয়া নাই। শিক্ষামন্ত্ৰীয়ে বাৰে মিছা কথা কৈছে, বাৰে আমাক মাতিছে, আমি গৈছিলো, শিক্ষামন্ত্ৰী আমাৰ এটা দাবীও পূৰণ কৰিব পৰা নাই। গতিকে আজি আমি দিছপুৰ যামেই, কিন্তু আমাক আগভেটিছে, আমাক এৰেষ্ট কৰিলে, এতিয়া আমাক থানাত লৈ যাব। আমি ধিক্কাৰ দিছো চৰকাৰক যে আমি গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰাৰ পিছত আমাক এৰেষ্ট কৰিলে।